নমস্কাৰ সকলোকে মই প্ৰাঞ্জল পূজাৰী আজি এই ভিডিঅ'টোত সপ্তম শ্ৰেণীৰ গণিতৰ পৰিমাণৰ তুলনা পাঠৰ অনুশীলনী ৮.৩ ৰ প্ৰশ্নসমূহৰ আলোচনা কৰিম। এতিয়া প্ৰথম প্ৰশ্নটো আছে তলৰ লেনদেনবোৰত কিমান লাভ বা লোকচান হৈছে কোৱা। প্ৰত্যেক ক্ষেত্ৰত লাভ বা লোকচান শতাংশত উলিওৱা। আমাৰ ইয়াত লেনদেন দিয়া আছে, লেনদেনবোৰত লাভ বা লোকচান কি হৈছে ক'বলৈ কৈছে আৰু প্ৰত্যেক ক্ষেত্ৰত লাভ বা লোকচানৰ শতাংশটো উলিয়াব কৈছে। ঠিক আছে, এতিয়া এনে ধৰণৰ প্ৰশ্নৰ কাৰণে আমি কেইটামান কথা জানিব লাগিব। লাভ কেতিয়া হ'ব আৰু লোকচান কেতিয়া হ'ব। লাভ কেতিয়া হ'ব যেতিয়া এটা বস্তুৰ বেচা দাম কিনা দামতকৈ বেছি হয়। বেচা দাম কিনা দামতকৈ বেছি হ'লে লাভ হ'ব। আৰু লোকচান কেতিয়া হ'ব বেচা দাম কিনা দামতকৈ কম হ'লে লোকচান হ'ব। এই কথাকেইটা মনত ৰাখিবা। এতিয়া আমি লাভ কেনেকৈ পাম? বেচা দামৰ পৰা কিনা দাম বিয়োগ কৰিলে। আৰু লাভৰ শতাংশ কেনেকৈ পাম? লাভক কিনা দামে হৰণ কৰিব লাগিব, তাক পূৰণ কৰিব লাগিব 100, যিটো পাম আমি শতাংশত পাম। ঠিক আছে, তাৰপিছত লোকচান কেনেকৈ পাম? কিনা দামৰ পৰা বেচা দাম বিয়োগ কৰিলে পাম। আৰু লোকচানৰ শতাংশ কেনেকৈ ওলাব? লোকচানক কিনা দামে হৰণ কৰিব লাগিব, তাক পূৰণ কৰিব লাগিব 100%। এতিয়া 1 নম্বৰ প্ৰশ্ন কেইটা কৰিবৰ কাৰণে আমি এইকেইটা কথা মনত ৰাখিব লাগিব। ঠিক আছে, এতিয়া প্ৰথম প্ৰশ্নটো চাওঁচোন কি আছে। প্ৰথমটো দিছে ওৱানে বাগিচাৰ ঘাঁহ বন কটা কেঁচি 250 টকাত কিনিলে আৰু 325 টকাত বেচিলে। এতিয়া এখন বাগিচাৰ ঘাঁহ বন কটা এখন কেঁচি 250 টকাত কিনিলে, অৰ্থাৎ কিনা দাম কিমান? 250 টকা, হয়নে? আৰু বেচা দাম কিমান? 325 টকা। এতিয়া ইয়াত আমাক লাভ নে লোকচান কি হৈছে উলিয়াব লাগিব, আৰু লাভ হলে লাভৰ শতাংশ উলিয়াব লাগিব, লোকচান হলে লোকচানৰ শতাংশ। ঠিক আছে, এতিয়া ইয়াত আমি মন কৰিলে দেখিম বেচা দামটো কিনা দামতকৈ ডাঙৰ, অৰ্থাৎ বেচা দাম গ্ৰেটাৰ দেন কিনা দাম। বেচা দাম কিনা দামতকৈ বেছি। এতিয়া মই কৈ আহিছিলো বেচা দাম কিনা দামতকৈ বেছি হলে কি হ'ব? লাভ। গতিকে ইয়াত কি হ'ব? লাভ হ'ব, হয়নে নহয়? আৰু লাভ কিমান হ'ব? বেচা দামৰ পৰা কিনা দাম বিয়োগ কৰিলে পাম। এতিয়া বেচা দাম দিয়া আছে 325, কিনা দাম দিয়া আছে 250। আমি বিয়োগ কৰিলে পাম 5, 12 5 হলে 7, অৰ্থাৎ 75 টকা হ'ল লাভ। ঠিক আছে, এতিয়া আমি উলিয়াব লাগিব লাভৰ শতাংশ। লাভৰ শতাংশ কেনেকৈ ওলাব? লাভক হৰণ কৰিব লাগিব কিনা দামে, তাক পূৰণ কৰিব লাগিব 100%, হয়নে? এতিয়া ইয়াত আমি লাভ কিমান পালো? 75 টকা। ইয়াত আমি এতিয়া লাভ পালো 75 আৰু কিনা দাম কিমান? 250, তাক পূৰণ কৰিব লাগিব 100। এইটো শূন্য কেনচেল যাব, 25ক 5 কেনচেল যাব 5 বাৰ, ইয়াক যাব 2 বাৰ। 5 5 গুণ 25, 5 2 গুণ 10। ঠিক আছে, 5 75 কেনচেল যাব 15 বাৰ, 5 15 75। এতিয়া আমি 15 লগত 2 পূৰণ কৰিলে পাম 30। গতিকে লাভৰ শতাংশ আমি ইয়াত কি পালো? 30%। গতিকে লাভৰ শতাংশ ইয়াত কিমান হ'ব? 30%। এইটো হৈছে ইয়াৰ সমাধান। ঠিক আছে, নেক্সট 1B2 দিছে এটা ৰেফ্ৰিজাৰেটৰ 12,000 টকাত কিনিলে আৰু 13,500 টকাত বেচিলে। এতিয়া আমাক ইয়াৰ লেনদেনটো কি দিছে? এটা ৰেফ্ৰিজাৰেটৰ 12,000 টকাত কিনিলে। ইয়াত আমাৰ কিনা দাম কিমান দিয়া আছে? 12,000 টকা আৰু বেচা দাম দিয়া আছে 13,500 টকা, হয়নে? এতিয়া বেচা দামটো কিনা দামতকৈ বেছি, বেচা দাম গ্ৰেটাৰ দেন কিনা দাম, বেচা দাম কিনা দামতকৈ বেছি। গতিকে ইয়াত কি হ'ব? লাভ হ'ব। আৰু লাভ কেনেকৈ ওলাব? বেচা দামৰ পৰা কিনা দাম বিয়োগ কৰিলে। বেচা দাম আছে 13,500, তাৰ পৰা আমি বিয়োগ কৰিব লাগিব 12,000 টকা। বিয়োগ কৰিলে আমি কি পাম? 1,500, অৰ্থাৎ 1500 টকা এই লেনদেনটোত লাভ হ'ল। এতিয়া লাভৰ শতাংশ কেনেকৈ ওলাব? লাভক হৰণ কৰিব লাগিব কিনা দামে, তাক পূৰণ কৰিব লাগিব 100। লাভ আমি কিমান পালো? 1500। কিনা দাম কিমান আছে? 12,000, তাক পূৰণ কৰিম 100। এই দুইটা শূন্য লগত কেনচেল গ'ল, এইটো শূন্য লগত কেনচেল গ'ল। ঠিক আছে, 12ক 3 কেনচেল যাব 4 বাৰ, 3 150 কেনচেল যাব 50 বাৰ। ওপৰত কি থাকিলে? 50, তলত থাকিলে 4 আৰু হৰণ যাবনে? আমি 2 কাটিব পাৰিম, 2 2 গুণ 4, ইয়াক কাটিব পাৰিম 25। ওপৰত কি থাকিলে? 25, তলত থাকিলে 2। এতিয়া আমি 25ক 2 হৰণ কৰিম, হৰণ কৰিলে কি পাম? 2 গুণ 2, 5টো নামি আহিলে
2 2 গুণ 4 5 4 গল 1 ইয়াত দশমিক দিলে ইয়াত এটা শূন্য আহিব 2 5 গুণ 10 আমি কি পালো 12.5 অৰ্থাৎ লাভৰ শতাংশ কিমান এই লেনদেনটোত 12.5 শতাংশ এতে হৈছে ইয়াৰ সমাধান ঠিক আছে ইয়াৰ পিছৰ প্ৰশ্নটো দিছে এটা আলমাৰি 2500 টকাত কিনিলে 3000 টকাত বেচিলে এতিয়া এটা আলমাৰি 2500 টকাত কিনিলে বুলি দিছে আৰু 3000 টকাত বেচিলে হয়নে ইয়াত এতিয়া কিনা দাম কিমান দিয়া আছে 2500 টকা আৰু বেচা দাম দিয়া আছে 3000 টকা ইয়াতো বেচা দাম কিনা দামতকৈ বেছি গতিকে ইয়াতো কি হ'ব লাভ হ'ব আৰু লাভ কিমান হ'ব বেচা দামৰ পৰা কিনা দাম বিয়োগ কৰিলে পাম 3000 ৰ পৰা 2500 বিয়োগ কৰিলে আমি পাম 3000 বিয়োগ 2500 আমি পাম 500 অৰ্থাৎ লাভ কিমান টকা হ'ব ইয়াত 500 টকা ঠিক আছে এটা লাভৰ শতাংশ এনেকৈ উলিয়াম লাভৰ হৰণ কৰিম কিনা দামে তাক পূৰণ কৰিম 100 লাভ কিমান পালো 500 কিনা দাম কিমান 2500 তাক পূৰণ কৰিম 100 এই দুইটা শূন্য কেনসেল যাব 5 এ ইয়াক কেনসেল যাব 5 বাৰ ইয়াক কেনসেল যাব 100 বাৰ 5 এ আকৌ 100 কেনসেল যাব 20 গতিকে আমি লাভৰ শতাংশ কি পালো 20% এটা হৈছে ইয়াৰ সমাধান ঠিক আছে ইয়াৰ পিছৰ লেনদেনটো দিছে এটা স্কাৰ্ট 250 টকাত কিনিলে আৰু 150 টকাত বেচিলে এটা স্কাৰ্টটোৰ কিনা দাম দিয়া আছে 250 টকা আৰু বেচা দাম দিয়া আছে 150 টকা হয়নে এতিয়া এটো 1D প্ৰশ্ন নং 1D ইয়াত কিনা দাম কিমান দিয়া আছে 250 টকা আৰু বেচা দাম কিমান দিয়া আছে 150 টকা হয়নে এটা এটুত কিনা দামটো বেচা দামতকৈ বেছি গতিকে কি হ'ব ইয়াত লোকসান হ'ব কাৰণ কিনা দাম বেচা দামতকৈ বেছি দিয়া আছে কিনা দাম বেচা দামতকৈ বেছি বেচা দামতকৈ বেছি হয়নে ইয়াত লোকসান হ'ব এতিয়া লোকসান কিমান হ'ব কেনেকৈ ওলাব লোকসান সমান আমি কিনা দামৰ পৰা বেচা দাম বিয়োগ কৰিব লাগিব কিনা দাম বিয়োগ বেচা দাম ঠিক আছে কিনা দাম কিমান 250 টকা আৰু বেচা দাম কিমান 150 টকা আমি বিয়োগ কৰিলে পাম 100 টকা অৰ্থাৎ লোকসান কিমান হ'ল 100 টকা এতিয়া আমি লোকসানৰ শতাংশ উলিয়াব লাগিব লোকসানৰ শতাংশ কেনেকৈ ওলাব লোকসানক হৰণ কৰিব লাগিব কিনা দামে হয়নে তাক পূৰণ কৰিব লাগিব 100% লোকসান কিমান আছে 100 কিনা দাম কিমান 250 তাক পূৰণ কৰিম 100 এটো শূন্য কেনসেল যাব 5 25 কেনসেল যাব 5 বাৰ ইয়াক যাব 2 বাৰ 5 ইয়াক কেনসেল যাব 20 বাৰ কি থাকিলে 20 পূৰণ 2 পূৰণ কৰিলে আমি পাম 40 অৰ্থাৎ লোকসানৰ শতাংশ কিমান 40% এটা হৈছে ইয়াৰ সমাধান ঠিক আছে ইয়াৰ পিছত 2 নম্বৰ প্ৰশ্নটো আছে তলত দিয়া প্ৰত্যেকটো অনুপাতক শতাংশলৈ নিয়া এতিয়া ইয়াত আমাক কেনেকৈ অনুপাত দিছে এই অনুপাত কেইটাক শতাংশলৈ নিবলৈ কৈছে ঠিক আছে এতিয়া আমি জানিব লাগিব অনুপাতৰ পৰা শতাংশলৈ কেনেকৈ নিয়ে প্ৰথম অনুপাতটো দিছে 3:1 অৰ্থাৎ 3:1 এটা আমি ইয়াক শতাংশলৈ নিবলৈ হলে কি কৰিব লাগিব এই অনুপাত দুটা যোগ কৰি মুঠ ভাগটো উলিয়াই ল'ব লাগিব অৰ্থাৎ 3 লগত 1 যোগ কৰিব লাগিব আমি কি পাম তেতিয়া 4 মুঠ ভাগ আমি কি পালো 4 এটা প্ৰথম ভাগ কিমান শতাংশ কেনেকৈ ওলাব প্ৰথম অনুপাতৰ ভাগটো দিছে 3 মুঠ ভাগ পালো 4 আমি 3ক 4 এ হৰণ কৰিম হয়নে এতিয়া এইটো এটা সাধাৰণ ভগ্নাংশ পালো ইয়াক শতাংশলৈ নিলে কি কৰিব লাগিব সদায় 100 এ পূৰণ কৰিব লাগিব এটো ক্যালকুলেট কৰি আমি জি পাম প্ৰথম ভাগ কিমান শতাংশ হ'ব মই কি কৰিলো আকবাৰ দেখাই দিছো অনুপাতৰ ভাগ দুটা যোগ কৰিছো মুঠ ভাগ পাইছো 4 প্ৰথম ভাগৰ শতাংশ কেনেকৈ ওলাব প্ৰথম ভাগটো দিছে 3 তাক হৰণ কৰিছো 4 এ পূৰণ কৰিছো 100 ঠিক আছে এটা 4 এ 100 কেনসেল যাব 25 বাৰ 4 25 100 3 লগত 25 পূৰণ কৰিলে আমি কি পাম 75
অৰ্থাৎ প্ৰথম ভাগ কিমান শতাংশ ৭৫%। ঠিক আছে, এতিয়া দ্বিতীয় ভাগটো কিমান শতাংশ কেনেকৈ ওলাব? দ্বিতীয় ভাগটো দিছে 1, 1ক আমি হৰণ কৰিম 4য়ে, তাক পূৰণ কৰিম 100। 4য়ে 100 কেনচেল যাব 25 বাৰ, 1ৰ লগত 25 পূৰণ কৰিলে আমি কি পাম? 25। সো দ্বিতীয় ভাগ কিমান শতাংশ হ'ব? 25%। ঠিক আছে, 2 নম্বৰ অনুপাতটো দিছে 2:3:5, 2:3:5। ইয়াতো ঠিক তেনেকৈ আমি মুঠ ভাগ উলিয়াই ল'ম, গোটেইকেইটা যোগ কৰিম, তেতিয়া আমি কি পাম? 2 3 5, 5 5 10, আমি মুঠ ভাগ পালো 10। প্ৰথম ভাগ কিমান শতাংশ কেনেকৈ ওলাব? প্ৰথম ভাগ দিছে 2, তাক হৰণ কৰিম 10, মুঠ ভাগে পূৰণ কৰিম 100। এইটো শূন্য কেনচেল যাব, 2 লগত 10 পূৰণ কৰিলে আমি কি পাম? 20। প্ৰথম ভাগ কিমান শতাংশ পালো? 20%। ঠিক আছে, ঠিক তেনেকৈ দ্বিতীয় ভাগ কিমান শতাংশ কেনেকৈ পাম? দ্বিতীয় ভাগটো দিছে 3, 3 হৰণ কৰিম মুঠ ভাগে অৰ্থাৎ 10, পূৰণ কৰিম 100। এইটো শূন্য কেনচেল যাব, 3 লগত 10 পূৰণ কৰিলে আমি পাম 30। দ্বিতীয় ভাগটো আমি কিমান শতাংশ পালো? 30%। তৃতীয় ভাগটো কিমান পাম? 5 দিছে তৃতীয় ভাগটো, 5ক হৰণ কৰিম মুঠ ভাগে অৰ্থাৎ 10, পূৰণ কৰিম 100। এইটো শূন্য কেনচেল যাব, 5ৰ লগত 10 পূৰণ কৰিলে আমি পাম 50। তৃতীয় ভাগটো কিমান শতাংশ? 50%। ঠিক আছে, চিটো দিছে অনুপাতটো 1:4। ইয়াতো ঠিক তেনেকৈ আমি মুঠ ভাগটো উলিয়াই ল'ম, 1ৰ লগত যোগ কৰিম, আমি কি পাম? 5। প্ৰথম ভাগ কিমান শতাংশ কেনেকৈ ওলাব? 1ক হৰণ কৰিম 5, তাক পূৰণ কৰিম 100। 5 100 কেনচেল যাব 20, 1ৰ লগত 20 পূৰণ কৰিম, আমি পাম 20%। হয়নে? দ্বিতীয় ভাগটো কিমান শতাংশ কেনেকৈ ওলাব? 4ক হৰণ কৰিম 5, তাক পূৰণ কৰিম 100। 5 100 কেনচেল যাব 20 বাৰ, 4ৰ লগত 20 পূৰণ কৰিলে আমি পাম 80%। ঠিক আছে, 2 নম্বৰ অনুপাতটো দিছে 1:2:5। এইটো তোমালোকে কৰি চাবা, কৰি মোক আনসাৰটো কমেন্ট বক্সত জনাবা। মই ভাবো নিশ্চয় কৰিব পাৰিবা। যদি সলভ কৰোঁতে প্ৰব্লেম হয় মোক ক'বা, মই সলভ কৰি দিম। ঠিক আছে, ইয়াৰ পিছত 3 নম্বৰ প্ৰশ্নটোলৈ আহিছো। 3 নম্বৰ প্ৰশ্নটো আছে, এখন চহৰৰ জনসংখ্যা 25,000ৰ পৰা 24,500লৈ হ্ৰাস পালে, হ্ৰাসৰ শতকৰা হাৰ উলিওৱা। এতিয়া আমাক কি দিছে প্ৰশ্নটো? এখন চহৰৰ জনসংখ্যা প্ৰথম অৱস্থাত ইমান আছিল, তাৰ পৰা ইমান হ'ল, আমাক হ্ৰাসৰ শতকৰা হাৰ উলিয়াব কৈছে। ঠিক আছে, এতিয়া এনে ধৰণৰ প্ৰশ্ন কৰিবলৈ আমি এটা ফৰ্মুলা জানিব লাগিব। হ্ৰাস বা বৃদ্ধিৰ শতকৰা হাৰ কেনেকৈ উলিয়াব? পৰিমাণৰ পৰিৱৰ্তনক হৰণ কৰিব লাগিব মূল পৰিমাণে আৰু তাক পূৰণ কৰিব লাগিব 100। এইটো কেলকুলেট কৰি আমি যিমান পাম সিমান শতাংশ হ'ব। ঠিক আছে, এতিয়া 3 নম্বৰটোত দিছে প্ৰথম অৱস্থাত চহৰখনৰ জনসংখ্যা আছিল 25,000। ঠিক আছে, তাৰপিছত হ'ল 24,500। পৰিমাণৰ পৰিৱৰ্তন অৰ্থাৎ জনসংখ্যাৰ কি পৰিৱৰ্তন হ'ল কেনেকৈ ওলাব? 25,000 পৰা 24,500 বিয়োগ কৰিব লাগিব। ঠিক আছে, মূল পৰিমাণ অৰ্থাৎ প্ৰথম অৱস্থাত কিমান জনসংখ্যা আছিল? প্ৰথম অৱস্থাত জনসংখ্যা কিমান আছিল? 25,000। গতিকে মূল পৰিমাণৰ জেগাত 25,000 আহিব। ঠিক আছে, ইয়াক পূৰণ কৰিম 100। এইটো কেলকুলেট কৰি আমি যি পাম হ্ৰাসৰ শতকৰা হাৰ সিমান হ'ব। এতিয়া 25,000 পৰা 24,500 বিয়োগ কৰিলে আমি পাম 500, তলত থাকিব 25,000 পূৰণ 100। এই দুটা শূন্য লগত কেনচেল গ'ল, এইটো শূন্য লগত কেনচেল যাব, 25 50 কেনচেল যাব 2। আমি কি পালো? 2%। অৰ্থাৎ জনসংখ্যা হ্ৰাসৰ শতকৰা হাৰ কিমান? 2%। এইটো হৈছে ইয়াৰ সমাধান। ঠিক আছে, ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছো। পিছৰ প্ৰশ্নটো আছে 4 নম্বৰটো, অৰুণে গাড়ী এখন 3,50,000 টকাত কিনিলে। তাৰ পিছৰ বছৰ গাড়ীৰ দাম 3,70,000 টকালৈ বৃদ্ধি হ'ল। মূল্য বৃদ্ধিৰ শতকৰা হাৰ কিমান আছিল? আগৰটো আমাক হ্ৰাসৰ শতকৰা হাৰ উলিয়াব দিছিলে, ইয়াত বৃদ্ধিৰ শতকৰা হাৰ উলিয়াব দিছে। ঠিক আছে, কি দিছে প্ৰশ্নটো? অৰুণে এখন গাড়ী 3,50,000 টকাত কিনিলে, এবছৰৰ পাছত গাড়ীখনৰ দাম ইমান হ'ল, শতকৰা বৃদ্ধিৰ হাৰটো উলিয়াব কৈছে। ঠিক আছে, এতিয়া ইয়াত মূল্য বৃদ্ধিৰ শতকৰা হাৰ কেনেকৈ ওলাব? পৰিমাণৰ পৰিৱৰ্তন আমি কি পাম? গাড়ীখনৰ প্ৰথম অৱস্থাত দাম আছিল 3,50,000, তাৰ পাছত দাম হ'ল 3,70,000। পৰিমাণৰ পৰিৱৰ্তন আমি কেনেকৈ পাম? ডাঙৰটোৰ পৰা সদায় সৰুটো বিয়োগ কৰিব লাগিব। গতিকে ডাঙৰটো কিমান? 3,70,000, তাৰ পৰা আমি বিয়োগ কৰিম 3,50,000। হয়নে নহয়?
আৰু তাক হৰণ কৰিব লাগিব প্ৰথম অৱস্থাত গাড়ীখনৰ যি দাম আছিল অৰ্থাৎ 3,50,000 ঠিক আছে আৰু তাক পূৰণ কৰিম 100 এই দুইটা শূন্য এইটো ষ্টেপতে কাটি দিব পাৰিম 3,70,000 পৰা 3,50,000 আমি বিয়োগ কৰিলে কি পাম 20,000 তলত থাকিলে 3,500 এই দুইটা শূন্য কেনসেল গ'ল তাৰ পৰা 535 কেনসেল যাব 7 বাৰ 5,200 কেনসেল যাব 40 বাৰ হয়নে ওপৰত কি থাকিলে 40 তলত থাকিলে 7 ভাগৰ 40% হয়নে যেটো আমি মিশ্ৰ ভগ্নাংশলৈ নিলে কি পাম 40ক 7 হৰণ কৰিব লাগিব তেতিয়া আমি পাম 7 5 গুণ 35 বাকি থাকিলে 5 এটো মিশ্ৰ ভগ্নাংশ লিখিতে কেনেকৈ লিখিম তলৰটো তলতে থাকিব ভাগফলটো ইয়াত আহিব ভাগশেষটো ওপৰত আহিব আমি কি পালো 5 সমষ্টি 7 ভাগৰ 5% হয়নে গতিকে ইয়াৰ মূল্য বৃদ্ধি শতকৰা হাৰ কিমান হ'ল 5 সমষ্টি 7 ভাগৰ 5% এটো হৈছে ইয়াৰ সমাধান ঠিক আছে ইয়াৰ পিছৰ প্ৰশ্নটো আছে 5 নম্বৰ প্ৰশ্নটো মই এটা টিভি 10,000 টকাত কিনিলো আৰু ইয়াক 20% লাভত বেচিলো ইয়াৰ কাৰণে মই কিমান টকা পাম অৰ্থাৎ বেচা দামটো উলিয়াব কৈছে কি দিছে এটা টিভি 10,000 টকাত কিনিলে আৰু 20% লাভত বেচিলে বেচা দামটো আমাক ইয়াত উলিয়াব কৈছে ঠিক আছে এতিয়া এই প্ৰশ্নটোত কিনা দাম দিয়া আছে 10,000 টকা লাভৰ হাৰ দিছে 20% আমাক বেচা দাম উলিয়াব কৈছে এতিয়া যদি লাভ হয় কিনা দাম দিয়া থাকে তেতিয়া বেচা দাম উলিয়া ফৰ্মুলা কি এটো মনত ৰাখিবা 100 লগত লাভৰ শতাংশটো যোগ কৰিব লাগিব তাক হৰণ কৰিব লাগিব 100 আৰু তাক পূৰণ কৰিব লাগিব কিনা দামে ঠিক আছে গতিকে এই ফৰ্মুলাটো ইউজ কৰি আমি বেচা দামটো ইয়াত উলিয়াব পাৰিম 100 লগত লাভৰ শতাংশ যোগ কৰিম অৰ্থাৎ 100 লগত লাভৰ শতাংশ কিমান 20 তলত 100 তাক পূৰণ কৰিম কিনা দাম অৰ্থাৎ 10,000 ঠিক আছে ওপৰত 120 হ'ল তলত 100 পূৰণ 10,000 এই দুইটা শূন্য কেনসেল গ'ল 120 লগত 100 পূৰণ কৰিব লাগিব 12 গুণ 12 হ'ব শূন্য কেটা আছে ইয়াত এটা ইয়াত দুটা তিনটা শূন্য দি দিলে হ'ল পিছত অৰ্থাৎ 12,000 টকা অৰ্থাৎ টিভিটোৰ বেচাৰ বাবদ কিমান টকা পাম 12,000 টকা এটো হৈছে ইয়াৰ সমাধান ঠিক আছে এই প্ৰশ্নটো আমি অন্য ধৰণে কৰিব পাৰো সেই নিয়মটো মই দেখাই দিছো এটা কিনা দাম দিয়া আছে 10,000 লাভৰ হাৰ দি আছে 20% হয়নে নহয় এতিয়া লাভ কিমান হ'ল 10,000ৰ 20% লাভ হ'ব 10,000ৰ 20% হয়নে 10,000 ৰ থকা কাৰণে পূৰণ আহিলে 20% কাৰণে 20ক আমি 100 হৰণ কৰিব লাগিব এই দুইটা শূন্য কেনসেল যাব 2 1ক পূৰণ কৰিলে 2 হ'ব শূন্য এটা আছে দুটা অৰ্থাৎ তিনটা মানে লাভ কিমান টকা হ'ল 2,000 টকা 2,000 টকা লাভ হ'ল গতিকে বেচা দাম কেনেকৈ ওলাব কিনা দামৰ লগত লাভ যোগ কৰিলে হ'ল কিনা দামৰ লগত লাভ যোগ কৰিলে হ'ল কিনা দাম কিমান দিয়া আছে 10,000 বেচা লাভ কিমান 2,000 যোগ কৰিলে আমি পাম 12,000 টকা এই প্ৰশ্নটো আমি এনে ধৰণেও সলভ কৰিব পাৰিম ঠিক আছে এই নিয়মটো মনত ৰাখিবা নেক্সট কোৱেশ্চনটো আছে কোৱেশ্চন নম্বৰ 6 জুহিয়ে এটা কাপোৰ ধোৱা মেচিন 13,500 টকাত বেচিলে তাই দৰদাম কৰোতে 20% লোকচান হ'ল কাপোৰ ধোৱা মেচিনটো কিমান দামত কিনিছিল এতিয়া আমাক কি দিছে জুহিয়ে এটা কাপোৰ ধোৱা মেচিন 13,500 টকাত বেচিলে অৰ্থাৎ ইয়াত বেচা দাম কিমান দিয়া আছে 13,500 তাৰ পৰা দিছে তাই দৰদাম কৰোতে 20% লোকচান হ'ল লোকচানৰ শতাংশ দিয়া আছে 20% কাপোৰ ধোৱা মেচিনটো কিমান দামত কিনিছিল আমাক এতিয়া কাপোৰ ধোৱা মেচিনটো কিনা দাম উলিয়াব কৈছে ঠিক আছে ইয়াত কি দিয়া আছে বেচা দাম দিয়া আছে 13,500 লোকচানৰ শতাংশ দিয়া আছে 20% আমাক কিনা দাম উলিয়াবলৈ কৈছে এতিয়া এটা আমি এটা ফৰ্মুলা ইউজ কৰিব পাৰিম কোৱেশ্চনটো যদি লোকচান হয় ঠিক আছে বেচা দাম দিয়া থাকে তেতিয়া কিনা দাম আমি এটো ফৰ্মুলা ইউজ কৰি উলিয়াব পাৰিম 100ৰ পৰা লোকচানৰ শতাংশ বিয়োগ কৰি বেচা দামে পূৰণ কৰিলে আমি কি পাম কিনা দাম ঠিক আছে এতিয়া ইয়াত আমি এই ফৰ্মুলাটো বহাম কিনা দাম সমান 100
তলত হৰণ কৰিব লাগিব 100 পৰা লোকচানৰ শতাংশ বিয়োগ কৰি অৰ্থাৎ 100 পৰা 20% বিয়োগ কৰিব লাগিব আৰু ইয়াক পূৰণ কৰিব লাগিব বেচা দামে মানে 13500 এতিয়া 100 ওপৰত তলত 100 পৰা 20 বিয়োগ কৰি আমি কি পাম 80 পূৰণ 13500 এটো শূন্য কেনসেল যাব 2 8ক কেনসেল যাব 4 বাৰ 100ক যাব 50 বাৰ 4ক আকৌ 2 কেনসেল যাব দুবাৰ ইয়াক যাব 25 বাৰ হয়নে 2 1350ক কেনসেল যাব 2 6 গুণ 12 1 5 হল 15 2 7 গুণ 14 2 5 গুণ 10 675 আমি এটা 25ৰ লগত 675 পূৰণ কৰিলে পাম মেচিনটোৰ কিনা দাম 25ৰ লগত 675 পূৰণ কৰিব লাগিব তেতিয়া আমি কি পাম আমি পাম 16875 হয়নে গতিকে ইয়াত লিখি দিবা কাপোৰ ধোৱা মেচিনটো 16875 টকাত কিনিছিল ঠিক আছে এটা লাইন ইয়াত লিখি দিবা ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছো ইয়াৰ পিছৰ প্ৰশ্নটো আছে 7 নম্বৰ 1 টো চক পেন্সিলত ক্যালসিয়াম কাৰ্বন আৰু অক্সিজেনৰ অনুপাত হল 10:3:12 চক পেন্সিলত ক্যালসিয়াম কাৰ্বন আৰু অক্সিজেনৰ অনুপাতটো দিয়া আছে চক পেন্সিলত থকা কাৰ্বনৰ শতকৰা হাৰ কিমান চক পেন্সিলত থকা কাৰ্বনৰ শতকৰা হাৰ উলিয়াব কৈছে আকৌ 2 নম্বৰটো দিছে এডাল চক পেন্সিলত কাৰ্বনৰ পৰিমাণ 3 গ্ৰাম হলে চক পেন্সিলডালৰ ওজন কিমান যদি চক পেন্সিলত কাৰ্বনৰ পৰিমাণ 3 গ্ৰাম হয় তেতিয়া আমাক চক পেন্সিলডালৰ ওজন উলিয়াব কৈছে আমি প্ৰথম কাৰ্বনৰ শতকৰা হাৰটো উলিয়াই লম ঠিক আছে এতিয়া আমাক অনুপাতটো দিয়া আছে ক্যালসিয়াম কাৰ্বন আৰু অক্সিজেনৰ 10:3:12 এটা অনুপাত আমাক দিয়া আছে এটা মুঠ ভাগ অৰ্থাৎ এই অনুপাত কিটা যোগ কৰিলে আমি মুঠ ভাগ পাম তেতিয়া আমি কি পাম 10 3 13 13 12 25 আমি অনুপাত কিটা যোগ কৰি দিছো মুঠ ভাগ পাইছো কিমান 25 ঠিক আছে এটা কাৰ্বনৰ শতকৰা হাৰ কেনেকৈ উলিয়াব কাৰ্বনৰ অনুপাতৰ ভাগ দিছে 3 ভাগ 3ক আমি হৰণ কৰিব লাগিব 25 হয়নে এটা এটা ভগ্নাংশ পালো ইয়াক শতাংশলৈ পৰিৱৰ্তন কৰিলে কি কৰিব লাগিব 100 পূৰণ কৰিব লাগিব 25 ইয়াক কেনসেল যাব 4 বাৰ 4 3 গুণ কিমান 12 সো কাৰ্বনৰ শতকৰা হাৰ আমি কিমান পালো 12% ঠিক তেনেকৈ ক্যালসিয়াম আৰু অক্সিজেনৰ যদি উলিয়াব দিয়ে ক্যালসিয়ামৰ উলিয়াব দিলে আমি 10ক হৰণ কৰিম 25 তাক পূৰণ কৰিম 100 তেতিয়া আমি পাম ক্যালসিয়ামৰ শতকৰা হাৰ আৰু অক্সিজেনৰ যদি উলিয়াব দিয়ে তেতিয়া আমি 12 হৰণ কৰিম 25 তাক পূৰণ কৰিম 100 তেতিয়া আমি অক্সিজেনৰ শতকৰা হাৰ পাম লগতে এই কথাটো মনত ৰাখিবা ঠিক আছে সো কাৰ্বনৰ শতকৰা হাৰ আমি কিমান পালো 12% 2 নম্বৰটো দিয়া আছে এডাল চক পেন্সিলত কাৰ্বনৰ পৰিমাণ 3 গ্ৰাম হলে চক পেন্সিলডালৰ ওজন কিমান এতিয়া চক পেন্সিলডালত থকা কাৰ্বনৰ পৰিমাণ দিছে 3 গ্ৰাম পেন্সিলডালৰ ওজন উলিয়াব দিছে এতিয়া আমাক দিয়া আছে কাৰ্বনৰ পৰিমাণ কিমান 3 গ্ৰাম আমি ইয়াত চক পেন্সিলডালৰ ওজনটো উলিয়াব লাগে মই চক পেন্সিলডালৰ ওজনটো ধৰি ললো ধৰা হল চক পেন্সিলডালৰ ওজন x গ্ৰাম চক পেন্সিলডালৰ ওজনটো x গ্ৰাম বুলি ধৰি ললো এটা কাৰ্বনৰ শতকৰা হাৰ আমি কিমান পাই আহিছো 12% আগৰ কোৱেশ্চনটোত পাই আহিছো হয়নে নহয় আকৌ দিয়া আছে কাৰ্বনৰ পৰিমাণ 3 গ্ৰাম কাৰ্বনৰ শতকৰা হাৰ 12% আৰু গ্ৰামত দিয়া আছে 3 গ্ৰাম 12% ক'ত আছে x গ্ৰামত চক পেন্সিলডালৰ মুঠ ওজনত 12% আছে গতিকে আমি কি লিখিব পাৰো x ৰ 12% সমান কিমান হ'ব কাৰ্বনৰ পৰিমাণ অৰ্থাৎ 3 গ্ৰাম হয়নে x হৈছে চক পেন্সিলডালৰ ওজন কাৰ্বনৰ পৰিমাণ আছে শতকৰা হাৰত 12% x ৰ 12% কিমান 3 গ্ৰাম এতিয়া আমি এটো সলভ কৰি x ৰ মানটো উলিয়াই দিম x ৰ থকা কাৰণে পূৰণ আহিব 12% অটাইলা তলত কি আহিব 100 সমান 3 আমি x ইকুৱেল কি পাম এটো ভগ্নাংশ ইয়াৰ লগত পূৰণ হৈ আছে সমান চিহ্ন ইফালে নিলে কি হ'ব এটো প্ৰতিক্ৰম হৈ যাব মানে উল্টি যাব পূৰণই হ'ব 100 ৰ ওপৰলৈ যাব তলতলৈ 12 আহিব এটা কথা মনত ৰাখিবা এটা ভগ্নাংশ যদি আমি সমান চিহ্নৰ এফালৰ পৰা আনফালে নিও বাওঁ হাতৰ পৰা সোঁ হাতলৈ নিও বা সোঁ হাতৰ পৰা যদি বাওঁ হাতলৈ নিও তেতিয়া ভগ্নাংশটো পূৰণই হ'ব খালি ভগ্নাংশটো কি হ'ব প্ৰতিক্ৰম অৰ্থাৎ উল্টি যাব 100 ভাগৰ 12 আছে ইয়াত 12 ভাগৰ 100 হ'ব ঠিক আছে 3 ইয়াক কেনসেল যাব 4 3 4 গুণ 12 4 100 কেনসেল যাব 25 4 25 100 আমি x ইকুৱেল কি পালো 25
x আমি কি ধৰিছিলো চক পেন্সিলৰ ওজন গতিকে চক পেন্সিলডালৰ ওজন আমি কি পালো 25 গ্ৰাম তলত লিখি দিবা চক পেন্সিলডালৰ ওজন 25 গ্ৰাম এটা হৈছে ইয়াৰ সমাধান ঠিক আছে ইয়াৰ পিছৰ প্ৰশ্নটো আছে 8 নম্বৰ প্ৰশ্নটো আমিনা এখন কিতাপ 275 টকাত কিনিলে আৰু ইয়াক 15% লোকচানত বেচিলে তাই কিতাপখন কিমান দামত বেচিলে এটা আমাক দিছে আমিনা এখন কিতাপ 275 টকাত কিনিলে অৰ্থাৎ কিতাপখনৰ কিনা দাম কিমান 275 টকা আৰু লোকচানৰ শতকৰা হাৰ দিয়া আছে 15% এটা আমাৰ কিতাপখনৰ বেচা দাম উলিয়াব কৈছে হয়নে এতিয়া ইয়াত আমাক কি দিয়া আছে কিনা দাম দিয়া আছে 275 টকা লোকচান দিয়া আছে 15% বেচা দাম উলিয়াবলৈ কৈছে এতিয়া লাভ বা লোকচান সদায় কিনা দামৰ ওপৰত হয় হয়নে এতিয়া 15% কাৰ ওপৰত হৈছে 275 টকাৰ ওপৰত মানে 275 টকাৰ 15% লোকচান হৈছে গতিকে লোকচান যদি আমি কিমান টকাত হয় উলিয়াও তেতিয়া কিমান পাম 275 ৰ 15% উলিয়াই দিলে হ'ল 275 পূৰণ কৰিব লাগিব 15 এটা হৰণ কৰিব লাগিব 100 এটা আমি ক্যালকুলেট কৰিলে যেটো পাম কিমান টকা লোকচান হৈছিল হয়নে পাছে এক কেনসেল যাব 3 বাৰ পাছে এক কেনসেল যাব 20 বাৰ পাছে আকৌ এক কেনসেল যাব 4 বাৰ পাছে এক কেনসেল যাব 5 5 গুণ 25 5 5 গুণ 25 হয়নে 55 লগত 3 পূৰণ কৰিলে আমি কি পাম 3 5 গুণ 15 5 1 3 5 গুণ 15 1 16 তলত থাকিব 4 165 যদি আমি 4 হৰণ কৰো তেতিয়া আমি কি পাম মই এখিনিত কৰি দেখাইছো 165 4 4 4 গুণ 16 5 টো নামি আহিলে এবাৰ যাব 4 গুণ 4 5 বা 4 বিয়োগ কৰিলে 1 পাম হৰণ না যায় 4 একক গতিকে ইয়াত দশমিক দিব লাগিব ইয়াত এটা শূন্য আহিব 4 2 গুণ 8 10 8 গলে 2 ইয়াত দশমিক দিয়া আছে আমি এটা শূন্য দিব পাৰিম 4 5 গুণ কিমান 30 সো আমি কি পালো 41 টকা 25 পইচা ইমান টকা লোকসান হল গতিকে বেচা দাম কেনেকৈ পাম কিনা দামৰ পৰা এই লোকসানটো বিক কৰি দিলে হল বেচা দাম আমি কেনেকৈ পাম কিনা দামৰ পৰা লোকসানটো বিক কৰি দিলে হল কিনা দাম কিমান আছিল 275 টকা তাৰ পৰা আমি 41 টকা 25 পইচা বিক কৰিম মই কিনিত কৰি দেখাইছো 275 41.25 পইণ্ট 25 ইয়াত আহিব এটো মিলাবৰ কাৰণে আমি পইণ্ট ইয়াত দুটা শূন্য দিব লাগিব বিয়োগ কৰিম 10 5 গলে 5 ইয়াত 9 থাকিলে 9 2 গলে 7 ইয়াত 4 থাকিলে 4 গল 3 7 4 গল 3 2 পইণ্ট ইয়াত বহিব 233 টকা 75 পইচা 233 টকা 75 পইচা আমি বিয়োগ কৰিলত পালো 233 টকা 75 পইচা তো তলত লিখি দিবা কিতাপখনৰ বেচা দাম 233 টকা 75 পইচা এটা হৈছে ইয়াৰ সমাধান ঠিক আছে ইয়াৰ পিছত 9 নম্বৰ প্ৰশ্নটো আছে তলৰ প্ৰতিটো ক্ষেত্ৰত 3 বছৰৰ শেষত দিবলগীয়া ধনৰ পৰিমাণ উলিওৱা মূলধন 1200 টকা বছৰি সুতৰ হাৰ 12% দিছে প্ৰথমটো আৰু পিছৰটো দিছে মূলধন 7500 টকাত বছৰি সুতৰ হাৰ 5%। এটা 1200 টকাত বছৰি সুতৰ হাৰ 12%ত 3 বছৰৰ শেষত দিবলগীয়া মুঠ ধনৰ পৰিমাণটো উলিয়াব কৈছে ঠিক আছে এতিয়া এনে ধৰণৰ প্ৰশ্ন কৰিবলৈ আমি এটা ফৰ্মুলা জানিব লাগিব সেই ফৰ্মুলাটো হৈছে সৰল সুদ যেটো এসআই বা ক্যাপিটেল লেটাৰ আই ও বুজায় হেতু আমি পাম PTR/100 ফৰ্মুলা ইউজ কৰি যত P টোৱে বুজাব মূলধন T টোৱে বুজাব সময় আৰু R টোৱে বুজাব সুতৰ হাৰ আৰু সুত মূল মানে সুতে মূলে যেটো ক্যাপিটেল লেটাৰ A বুজায় আমি কেনেকৈ পাম মূলধনৰ লগত সুতটো যোগ কৰিব লাগিব ঠিক আছে এতিয়া এই প্ৰশ্নটোত আমাক মূলধন দিয়া আছে 1200 টকা সুতৰ হাৰ দিয়া আছে 12% সময় দিয়া আছে 3 বছৰ মুঠ ধনৰ পৰিমাণ আমাক এই উলিয়াব কৈছে ইয়াৰ আমি প্ৰথম সুতটো উলিয়াই লম এটা সুত উলিওৱা ফৰ্মুলা কি আছিল যেটো এসআই বা আই এ বুজায় PTR/100 PTR P টোৱে মূলধন 1200 টকা দিয়া আছে ইয়াৰ আমি বহাই দিম T 3 বছৰ দিয়া আছে আমি বহাই দিম আৰু R দিয়া আছে 12% বহাই দিছো তলত 100 এই দুটা শূন্য কেনসেল গল 12 লগত 12 পূৰণ কৰিলে আমি কি পাম 144 লগত 3 পূৰণ কৰিলে আমি কি পাম 432 সো আমি সুত কিমান পালো 432 টকা এটা
মুঠ ধনৰ পৰিমাণ a কিমান হ'ব 432 লগত মূলধন যোগ কৰিব লাগিব 1200 টকাটো তেতিয়া আমি কি পাম 1632 টকা 1632 টকা সতলত লিখি দিবা 3 বছৰৰ শেষত দিবলগীয়া মুঠ ধনৰ পৰিমাণ 3 বছৰৰ শেষত দিবলগীয়া মুঠ ধনৰ পৰিমাণ সমান 1632 টকা এটো হৈছে ইয়াৰ সমাধান ঠিক আছে ইয়াৰ পিছৰ বিটো দিছে মূলধন 7500 টকাত বছৰি সুতৰ হাৰ 5% ইয়াত মূলধন দিয়া আছে 7500 সুতৰ হাৰ দিয়া আছে 5% বছৰি আৰু সময়টো ইয়াতো 3 বছৰে হ'ব কাৰণ এটো 9 নম্বৰৰ প্ৰশ্ন দুটা দিয়া আছে এটা এটো দুইটাতে সময়টো 3 বছৰে হয়নে এটা এটো প্ৰশ্ন তোমালোকে আগৰটো নিচিনাকে কৰি চাবা কৰি মোক কমেন্ট বক্সত আনসাৰটো জনাবা যদি সলভ কৰতে কিবা অসুবিধা হয় মোক কবা মই সলভ কৰি দিম ঠিক আছে ইয়াৰ পিছত 10 নম্বৰ প্ৰশ্নটো আছে দুবছৰত 56000 টকাৰ কি হাৰত 280 টকা সুদ হ'ব ইয়াত আমাৰ সময় দুবছৰ দিয়া আছে মূলধন 56000 টকা দিয়া আছে সুদ দিছে 280 টকা কি হাৰত অৰ্থাৎ সুতৰ হাৰ আমাক r2 উলিয়াব কৈছে ঠিক আছে সো ইয়াত কি দিয়া আছে 10 নম্বৰ সময় দিয়া আছে t দুবছৰ সময়টো t এ বুজায় মূলধন p এ বুজায় 56000 টকা দিয়া আছে সুদ i এ বুজায় 280 টকা দিয়া আছে আমাক সুতৰ হাৰ r উলিয়াব কৈছে হয়নে এটা আমি ফৰ্মুলা কি পাই আহিছিলো si বা i equal to ptr by 100 ঠিক আছে i equal to ptr by 100 এটা আমি ইয়াৰ মান কিটা বহাই দিম i মান 280 টকা বহাই দিছো p 56000 টকা t2 দুবছৰ r টো আমি উলিয়াব লাগে r হিচাপে ৰাখিলো তলত 100 এই শূন্য দুটা ক্যান্সেল গল ঠিক আছে এতিয়া r টো ৰাখি 2 পূৰণ 560 টো এটো সাইডে আনিলে হৰণ হ'ব অৰ্থাৎ আমি কি পাম r equal to 280 তলত 560 পূৰণ 2 পূৰণ আমি কি পালো 2 পালো ঠিক আছে এটো শূন্য ক্যান্সেল গল 28 এ 56 ক্যান্সেল যাব দুবাৰ ওপৰত কি থাকিলে 1 তলত থাকিলে 2 পূৰণ 2 4 একক আমি যদি 4 এ হৰণ কৰো তেতিয়া আমি কি পাম মই খিনি হৰণ কৰি দেখাইছো হৰণ যায় প্ৰথমে দশমিক দিব লাগিব ইয়াত এটা শূন্য আহিব দুবাৰ যাব 4 2 গুণ 8 তো 8 গলে 2 দশমিক দিয়া আছে আমি এটা শূন্য দিব পাৰিম 4 5 গুণ 20 মিলি গল কি পালো 0.25 অৰ্থাৎ 0.25 শতাংশ হৈছে সুতৰ হাৰ সতলত লিখি দিবা দুবছৰত 56000 টকাৰ 0.25 শতাংশ সুতৰ হাৰত 280 টকা সুদ হ'ব বা সহজে সুতৰ হাৰ সমান 0.25 শতাংশ বুলি লিখি দিলো হ'ব ঠিক আছে ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছো ইয়াৰ পিছৰ প্ৰশ্নটো আছে 11 নম্বৰটো মিনাই এবছৰৰ বাবে বছৰি 9% হাৰত 45 টকা সুদ দিয়ে তাই কিমান টকা ধাৰলৈ লৈছিল এটা মিনাই এবছৰৰ বাবে মানে ইয়াত সময়টো কি দিয়া আছে এবছৰ ঠিক আছে বছৰি 9% হাৰত সুতৰ হাৰ r দিয়া আছে 9% 45 টকা সুদ দিয়ে অৰ্থাৎ সুদ i দিয়া আছে 45 টকা কিমান টকা ধাৰলৈ লৈছিল মানে মূলধনটো উলিয়াব কৈছে আমাক ইয়াত কি উলিয়াব কৈছে মূলধন p টো উলিয়াব কৈছে ঠিক আছে সো প্ৰথম কি দিয়া আছে লিখি লোৱা সুতৰ হাৰ r দিয়া আছে 9% সুদ i দিয়া আছে 45 টকা মূলধন p টো উলিয়াব কৈছে আৰু সময় t দিয়া আছে এবছৰ ঠিক আছে এটা আমি ফৰ্মুলা পাই আছিলো i equal to ptr by 100 হয়নে ইয়াত আমি মান কিটা বহাই দিম i জায়গাত 45 বহাম p টো উলিয়াব কৈছে p হিচাপে ৰাখা t টো 1 বহাই দিয়া r টো কিমান 9 তলত 100 ঠিক আছে p9 ওপৰ তলত 100 এফালে 45 ইয়াত আমি বৰ্জ্য পূৰণ কৰিম ইয়াৰ তলত 1 আছে p লগত 9 পূৰণ কৰিলে আমি কি পাম 9p লগত 1 পূৰণ কৰিলে আমি কি পাম 9p পাম ঠিক আছে 100 লগত 45 পূৰণ কৰিব লাগিব এটো সাইডে p টো ৰাখি 9 টো এটো সাইডে নিলে হৰণ হ'ব 9 45 ক্যান্সেল যাব 5 বাৰ 5 লগত 100 পূৰণ কৰিলে আমি কি পাম 500
আমি কি পালো p 500 হয়নে এটা তলত লিখি দিবা মিনাই 500 টকা ধাৰলৈ লৈছিল মিনাই 500 টকা ধাৰলৈ লৈছিল ঠিক আছে এটা হৈছে ইয়াৰ সমাধান সো মই আজি এই ভিডিওটোত এখিনি কোৱেশ্চন ডিসকাস কৰিলো ভিডিওটো চাই কেনে পালা মোক কমেন্ট কৰি জনাবা ভিডিওটো ফ্ৰেণ্ডছৰ লগত শেয়াৰ কৰিবা আৰু যদি আজি চেনেলটো প্ৰথম আহিছা চেনেলটো সাবস্ক্ৰাইব কৰিবা যাতে মই ভিডিও দিলে পোনপটীয়াকৈ পাই যায় সো আজিলৈ আহো বাই